নমস্কাৰ সিটি 18 ষ্টুডিঅত মই ৰশ্মিতা গোস্বামী আজি ভোগাৰ উৎসৱ ভোগালীৰ উৰুকা গটিকে উৰুকাৰ নিশা আজি পৰিয়ালৰ সৈতে এসাজ হেপাহ পলুৱাই খাবলৈ সমূহীয়াভাৱে মাছ ধৰিলে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ৰাইজে প্ৰচণ্ড শীতকো নেওচি হাতত জাল জুলুকি পল হকালৈ মাছ ধৰিলে জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সকলোৱে আজি উৰুকা ভোগালীৰ আনন্দত মতৰীয়া ৰাজ্যবাসী ৰাজ্যৰ ভিন্ন প্ৰান্তত সমূহীয়াভাৱে মৎস্য চিকাৰ বিলৰ পাৰত নাচি বাগি ৰাইজৰ আনন্দ উল্লাস উৰুকাৰ নিশা লগে ভাগে এসাজ খোৱাৰ বাবে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে ব্যাপক প্ৰস্তুতি ভোগৰ বিহু ভোগালী বুলি ক'লেই সকলোৰে মনলৈ আহে অসমীয়া চহা ৰাইজে সমূহীয়াকৈ মাছ ধৰাৰ পৰম্পৰাৰ কথা পুৰণি পৰম্পৰা অটুট ৰাখিয়ে অসমীয়া চহা ৰাইজে এইবাৰো এনেদৰে নামিল বিল পুখুৰীত এই দৃশ্য ডিমৰীয়াৰ পাৰশালী বিলৰ সমূহীয়া মৎস্য চিকাৰৰ পূৰ্বৰে পৰম্পৰা অটুট ৰাখি মাঘৰ বিহুৰ উৰুকাৰ দিনা পাৰশালী বিলত নামিল শত সহস্ৰজন হাতে হাতে জাল জুলুকি হকা আদি লৈ বিলত নামিল মৎস্য চিকাৰৰ বাবে প্ৰচণ্ড শীতকো নেওচি হাতত জাল জুলুকি পল হকা লৈ মাছ ধৰিলে জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে পূৰ্বৰ পৰম্পৰাক অটুট ৰাখি ডিমৰীয়াৰ ৰজা হলি সিং ৰংহাঙৰ উপস্থিতিত ডিমৰীয়াৰ পঞ্চদেৱতা সুঁৱৰি তামোল পাণ আগবঢ়োৱাৰ পিছত পাৰশালী বিলত সম্পাদন কৰা হয় মাছ ধৰা পৰ্ব পৰম্পৰাগতভাৱে কাৰ্বি নৃত্য গীতেৰে বিলৰ পাৰলৈ আদৰি অনা হয় ডিমৰীয়াৰ ৰজা হলি সিং ৰংহাঙৰ লগতে ৰাজ পৰিষদ বৰ্গক ডিমৰীয়া ৰজাৰ পাৰশালী মেলা আৰু মাছ মৰা পৰ্বটো আছে দুদিনীয়া কাৰ্যসূচীৰে আমি যোৱাকালিৰ পৰা আৰম্ভ কৰিছোঁ আজি পাৰশালী মেলা এই পাৰশালী মেলাত বিভিন্ন জাতি জনগোষ্ঠী সকলো একত্ৰিত হয় এই মেলাত সহযোগ কৰে আৰু এই মেলাটো অতীজৰ পৰা চলি আছে এই দৃশ্য নুমলীগড় মহুৰামুখৰ গুটুঙৰ উৰুকাৰ নিশা লগে ভাগে এসাজ খাবলৈ আয়োজন চলাইছে ৰাইজে সমূহীয়াকৈ মাছ ধৰিবলৈ গেলা বিলত নামিল স্থানীয় পুৰুষ মহিলাসকল হাতে হাতে জাকৈ খালৈ পলো জাল লৈ মাছ ধৰি আনন্দত আত্মহাৰা হল সকলো মাছ ধৰাৰ মাজে মাজে বিহু গীত গাই এপাক কঁকাল ঘূৰাই নাচিলে সকলোৱে হাল পাইছো হল পাইছো ইয়াত গৰৈ কাৰৈ বাটা কুহি ৰৌ ভকুৰা সকলোখিনি মাছেই পাইছো বাৰু এই দৃশ্য দৰঙৰ ঐতিহাসিক বুঢ়ীনগৰ পুখুৰী আৰু পুৰী পুখুৰীত থলুৱা মাছেৰে উৰুকাৰ নিশা এসাজ একেলগে খাবৰ বাবে ঐতিহাসিক বুঢ়ীনগৰ পুখুৰী আৰু পুৰী পুখুৰী মীনমহল সমিতিয়ে ধৰিলে মাছ প্ৰায় 10 পৰা 15 কিলো ওজনৰ ৰৌ বৰালি মিৰ্গা পকুৱা চিলভাৰ কাপ আদি ডাঙৰ ডাঙৰ মাছ ধৰি উৎফুল্লিত হৈ পৰা দেখা গ'ল গঞা ৰাইজক বিহুৰ সময়ত ৰাজ্যত মাছৰ বজাৰত জুই চাই দাম চলি থকাৰ সময়তে সুলভ মূল্যত মাছ যোগান ধৰি ৰাইজক সকাহ দিছে এই মীনমহল সমিতিয়ে ইয়াতে সাৰ প্ৰয়োগ কৰা নহয় তেখেতসকলে নেচাৰেলি প্ৰাকৃতিকভাৱে যি ধৰণে মাছবিলাকৰ গঠন বাঢ়ে সেই হিচাপে তেখেতসকলে কৰি আহিছে আৰু বিগত কিছু বছৰ ধৰি বুঢ়ীনগৰ পুখুৰী মাছৰ কাৰণে সমাদৰ যথেষ্ট বাঢ়িছে আনহাতে এই দৃশ্য বিশ্বনাথৰ পাভৈ ফিছ ফাৰ্মৰ উৰুকাৰ নিশা ভোজৰ বাবে ফিছ ফাৰ্মৰ পুখুৰীৰ পৰা ধৰা হ'ল ডাঙৰ ডাঙৰ ৰৌ আৰি চিতল আদি বিভিন্ন মাছ চিতল আছে 10-12 কেজিৰ চিতল আছে আৰু বাহু আছে তেনেকে 7 পৰা 10 কেজিৰ ভিতৰলৈকে আছে এনেদৰে ভোগালীৰ উৰুকাৰ দিনা অসমীয়া চহা জীৱনৰ পৰম্পৰা অটুট ৰাখি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বিল পুখুৰীত সমূহীয়া মৎস্য চিকাৰ কৰা দেখা গ'ল অসমবাসীক ব্যুৰ' ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট